নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি শিৱৰাত্ৰি, গতিকে শিৱৰ ওপৰতে কথা বতৰা হ'ব। কিন্তু হয়তো ভগৱান শিৱ বিচাৰি আছে যে যাতে মোৰ ছাবস্ক্ৰাইবাৰ আৰু বহুত বেছিকৈ হয়। কোনোবা যেন এটা ফিল হ'ল। জেনেৰেলি মই আৰ্থ-সামাজিক বিষয়বিলাকৰ ওপৰতে কথা বতৰা পাতোঁ। ফিল এটা এনেকুৱা হৈছে, হয়তো ভগৱান শিৱও বিচাৰি আছে যে মই তেওঁৰ ওপৰতো কিবা এটা কওঁ। কাৰণ মইতো কৈছোঁৱেই বিভিন্ন বিষয়ৰ ওপৰতে। গতিকে আজি এইটো লৈ চৰ্চা কৰিম। গতিকে এই খুব দীঘলীয়া নহ'ব, ছুটি হ'ব। কিন্তু ছাবস্ক্ৰাইব আপোনালোকে কৰিব আৰু আমাৰ চেনেলত কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিবলৈ নাপাহৰিব। 70s কথাই হ'ব লাগে, মোৰ যিমানটো মনত পৰে দেই। 70s মানে ৰাজেশ খান্না মমতাজৰ ছুপাৰ ডুপাৰ হিট পিকচাৰ আছিলে আপকি কছম। আৰু সেই ফিল্ম সম্পৰ্কে মই ব্যাখ্যা নকৰোঁ, কাৰণ যিহেতু আপোনালোকক ইতিমধ্যে মই কমিটমেণ্ট কৰিছোঁ শিৱৰ ওপৰত আলোচনা হ'ব। তাত এটা গান আছে দুইজনৰ ওপৰতে, ৰাজেশ খান্না আৰু মমতাজৰ পিকচাৰেশ্যন, জয় জয় শিৱ শংকৰ, কাটা না লাগে কংকন, এইছে কুছ মতলব মানে এই ধৰণৰ তেনেকৈ কিবা এটা আছিলে। কিন্তু মই সেইবিলাক গান গাই আৰু আপোনালোকক আমনি কৰিব নোখোজোঁ। তো সেইটো আমি এনজয় কৰিছিলোঁ। এতিয়া আমি খবৰ এটা পালোঁ, মহন্ত ডাঙৰীয়া নেকি এই শিৱৰ ওপৰতো গান এটা কৰিছে। তো গতিকে এইটো খুব ভাইৰেল হৈছে, মানুহে চাই আছে। তো সেইটো আছিলে ফিল্মত মানে আপোনাৰ বিভিন্ন মন্দিৰ মছজিদৰ পিকচাৰাইজেশ্যনৰ ওপৰত, ঘটনা প্ৰবাহৰ ওপৰত পিকচাৰাইজেশ্যন হৈছে, হিটো হৈছে, চব ঠিকেই আছে। ক'ৰবাৰ মছজিদত কাৱালী হৈ আছে, তো এইবিলাক ঠিকেই আছে। কিন্তু ধৰ্মটো মানে ধৰ্মই হয়, আৰু কৰ্ম মানে কৰ্ম আপুনি যেতিয়া কৰিব একদম চিৰিয়াছ, মানে প্ৰডাক্টিভ হ'ব লাগিব আপোনাৰ কামখিনি। আৰু যেতিয়া আপুনি ধৰ্ম কৰিব, ধৰ্ম মানে একেবাৰে সম্পূৰ্ণ একাগ্ৰতাৰে, নিষ্ঠাৰে আপুনি ধৰ্ম কৰিব। কিন্তু ধৰ্ম যেতিয়া ব্যৱসায় হৈ যায়, এইটো মুস্কিল কথা। আৰু যাৰ ভাল লাগে তেওঁৰ এই গান চান কি ৰিলিজ কৰিছে এইবিলাক শুনি থাকক, কোনো প্ৰব্লেম নাই। কিন্তু মোৰ মানে আইতাৰ মুখত এটা সৰু ছুটিকৈ কৈ আছোঁ, গল্প এটা শুনিছিলোঁ। চাগে আপোনালোকৰো আইতাই হওক মানে বেলেগ কোনোবা হয়তো এই কাহিনীটো ক'বও পাৰে, নক'বও পাৰে। সেইটো ক'ম। সেইটো কোৱাৰ আগত এটা বস্তু আপোনালোকক জনাই থওঁ। অবিভক্ত লখিমপুৰ জিলা মানে তেতিয়া লখিমপুৰৰ আণ্ডাৰতে ডিব্ৰুগড় আৰু তিনিচুকীয়া আছিলে। গতিকে এক বিশাল এক জিলা, আৰু অসমৰ যদি সৰ্ববৃহৎ জিলা বুলি ক'লেও ভুল নহ'ব যেন লাগে। সেই সময়ত তিনিচুকীয়াৰ শিৱধাম মন্দিৰ আছে, আৰু শিৱৰ ধাম মানে এইটো শিৱ টেম্পল। তো তাত যেতিয়া মেলা হয়, শিৱৰাত্ৰি মেলা, এইটো বৰ মানে ভাল, মানে খুব সুন্দৰ আছিলে। আৰু মোৰ যিমান মনত পৰে, আমাৰ উজনিৰ বহুত মানুহতো মনত আছে। যেনেকৈ শিৱসাগৰ শিৱদৌল আছে, এই শিৱদৌলৰ এটা বেলেগ আছে, তাৎপৰ্য আছে। মই সেইটোলৈ নাযাওঁ। কিন্তু ইয়াত আপোনাৰ মানুহে মানে তেতিয়াতো ইমান যান বাহনৰো বন্দোবস্ত নাছিলে। আমি নিজেইতো প্ৰায় নাইকিয়াও ধৰি লওক 7 কিলোমিটাৰ 8 কিলোমিটাৰ আমি খোজকাঢ়ি গৈছোঁ। সৰুৱে আমি ষ্টুডেণ্ট তেতিয়া, আমি গৈছোঁ, আমি এনজয় কৰিছোঁ। কিন্তু তেতিয়া কোনো ধৰণৰ অশ্লীলতা নাছিলে। এতিয়াতো এনেকুৱা হ'ল, মানে আপোনাৰ সেই ফুট এটা লগাই ল'লেই বাছ হৈ গ'ল, আৰু তাৰপিছত আপুনি লাইচেঞ্চ পাই গ'ল। যেনেকৈ মদৰ দোকানৰ কাৰণে লাইচেঞ্চ লাগে, আৰু শিৱৰাত্ৰিৰ শিৱত যিদিনাখন উৎসৱ, সেইদিনাখনতো আৰু পাৰ্মিট মানে সেইটোৱে, টিকাটো লগাই ল'লে বাছ আপুনি মদ খাওক, গাঞ্জা খাওক, ভাভিং যি খুচি খাওক, এভৰিথিং ইজ অ'কে। আৰু সমাজ ব্যৱস্থাটো এনেকুৱা নাই, আজিতো খাবই, মানে যেনেটো এইটো ছ'চিয়েলি একচেপ্টেড হৈ গৈছে। কিন্তু এইটো অকল আমাৰ হিন্দু ধৰ্মতে আছে যে ধৰ্মক লৈ ব্যৱসায় কৰাটো। এতিয়া আৰম্ভ হৈছে। আৰু এটা যেনেকৈ আপোনালোকে ডেফিনেটলি ITC কোম্পানী আশীৰ্বাদ আটাৰ নাম শুনিছে। সেইটো বাৰু ঠিকে আছে, এটা মাল্টিনেশ্যনেল কোম্পানী কৰি আছে। শিৱ শক্তি আটাও আছে ইয়াত বজাৰত। এই শিৱ শক্তি আটা ভাল বেয়া সেইটো প্ৰশ্ন নহয়। প্ৰশ্নটো হ'ল
যে ভগৱান শিৱৰ নামৰ ওপৰত এটা প্ৰডাক্টৰ নাম ৰখা হৈছে। সেইটোক লৈ কিন্তু আমাৰ হিন্দুত্ববাদীবিলাকৰ কোনো ধৰণৰ সমস্যা নাই। তো সেইটো কেতিয়াবা বেয়া লাগে, আৰু সেইটো কিন্তু বেলেগ ধৰ্মত সম্ভৱ নহয় দেই। তো আইতাৰ গল্পলৈ আৰু অলপ পিছলৈ যাম। তাৰ আগত মনত পৰি আছে আৰু এটা কথা, অ' মাই গড পিকচাৰ নিশ্চয় আপোনালোকে চাইছিলে। তাত এটা চিন আছিলে। চিনটো এনেকুৱা যে এই যে আমাৰ ধৰ্মৰ নামত যে বিভিন্ন ধৰণৰ কুসংস্কাৰবিলাক যে আছে, এই কুসংস্কাৰবিলাক যে ঠিক নহয়, তাৰ ওপৰতে এই পিকচাৰেশ্যনটো হৈছিলে। এইটো মোৰ ভুল নহ'লে এইটো 2012 মানতে হ'ব, কিন্তু সেইটো অমৃতকালত হোৱা নাছিলে। আজি অমৃতকালত এই ধৰণৰ পিকচাৰ হ'লে কিন্তু লগে লগে মানুহে বেন কৰি দিব, চৰকাৰে বেন কৰি দিব। কিন্তু সেই পিকচাৰ হিন্দু মুছলমান চবে একদম পূৰা চাইছে। ইট ৱাজ অলছ' ছুপাৰ ডুপাৰ হিট। চবে এনজয় কৰিছে, কোনো এইটোক লৈ মানে নাই ধৰ্ম ক'ব কৰিছে, সেইবিলাক লৈ কোনো ডিবেট নাই, একদম এনজয় কৰিছে চবে। তাত এটা চিটুৱেশ্যন আছে। চিটুৱেশ্যনটো হ'লগৈ যে পৰেশ ৰাৱালে কৈ আছে এই শিৱলিংগত মানে মূৰত মানে গাখীৰটো নিদি এই গাখীৰ যদি কৰা যায়, যিবিলাক দুখীয়া বাচ্চা আছে, সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক যদি খুৱায় এইটোত বেছি পূৰ্ণ হ'ব। কাৰণ আপোনালোকে ইতিমধ্যে জানে যে পুষ্টিহীনতাৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষ বিশ্ব ৰেকৰ্ড অলৰেডি কৰি বহি আছে দেই। সেইটো দৰকাৰ হয়। তো তেনেকুৱা বহুত ধৰণৰ যে আমাৰ কুসংস্কাৰ সেইবিলাক সম্পৰ্কে আছিলে। তো মোৰ শ্ৰীমতীয়ে কৈ আছিলে এইটো পিকচাৰটো চাওঁতে চাওঁতে যে আৰে পৰেশ ৰাৱল দেখোন মোৰ ঘৰতে আছে। কাৰণ মোৰ বিবাহৰ পিছত তেওঁ এই ফাৰ্ষ্ট মানে শিৱৰাত্ৰিটো পালে। শিৱৰাত্ৰিত মই এই পৰেশ ৰাৱলৰ পিকচাৰটো আৰু দেৰিকৈ হ'ল। এইবিলাক ডাইলগ বাজি বহুত দেৰিকৈ হ'ল। মোৰতো বিয়া বাৰু আৰু আগতে হৈছিলে। মই আগতে তেখেতক ক'লোঁ যে তাত তুমি পানী দিবলৈ আছে, শিৱক শান্ত কৰিবলৈ আছে, তেওঁ পানীত দিলেও হৈ যায়। আৰু ভগৱান শিৱক মানে তুষ্ট কৰিবলৈ একোৱেই নালাগে, কোনো বিশেষ কোনো ৰিকুৱাৰমেণ্টছ নাই, খুব সামান্য, অকল পানী যদি তুমি দিয়া সেইটোতে তেওঁ সন্তুষ্ট। তাৰমানে তেওঁ ভগৱান শিৱৰ মূৰটো ঠাণ্ডা কৰি থ'ব লাগে, চিধা কথা আৰু। তো যি নহওক সেইটো গ'ল বাৰু। তো পিছৰ পৰ্যায়ত তেওঁ লাহে লাহে অনুভৱ কৰিলে, আৰু পিকচাৰটো দেখাৰ পিছত আৰু বেছি কনভিন্স হ'ল। বিকজ মইতো আৰু হিৰ' নহয় ন, মই তেওঁৰ স্বামীহে। তো গতিকে সেই মুহূৰ্তত ইমান এটা গ্ৰহণযোগ্য নাছিলে, কিন্তু পিকচাৰটো চোৱাৰ পিছত লাগিছে হয় ঠিকেই কথাটো। তো গতিকে এই কুসংস্কাৰবিলাক থাকিব নালাগে। ধৰ্মটো মানে একেবাৰে প্ৰকৃত ধৰ্ম পালন হোৱাটো ভাল। কাৰণ গাখীৰৰ অপচয় কৰাৰ কোনো যুক্তি নাই। তাত কিন্তু আৰু এটা কথা কৈছিলে দেই, অকল মই হিন্দু ধৰ্মক কোনো আঘাত কৰিবলৈ খোজা নাই বস্তুটোক লৈ। তেওঁ কৈছিলে যে এই যে মছজিদত বা গীৰ্জাত গৈ যে কেণ্ডেল যে জ্বলায় যে, সেই কেণ্ডেল মমবাতিও তাত জ্বলাব নালাগে। যিহেতু তাত নজ্বলায়, যাৰ ঘৰত কাৰেণ্ট নাই, যাৰ ঘৰত বাতি নাই, তাক যদি দিয়া যায় সেইটোত আমাৰ পূৰ্ণ হ'ব। তেনেকৈ ঢেৰ এক্সাম্পল আছে। তো যি নহওক, অকল মই হিন্দু ধৰ্মৰ কথাই কোৱা নাই, বাকী মুছলিম বা খ্ৰীষ্টানৰো যিবিলাক ভুল আছে বা আমাৰ যিবিলাক ভুল আছে তাত এইবিলাক ব্যাখ্যা আছিলে। তো কথাটো হ'লগৈ এনেকুৱা, শিৱৰ সম্পৰ্কে আপোনালোকেতো বিস্তৃত জানে, কিন্তু আজিৰ দিনটোত মোৰ মনত পৰি আছে এটা মানে মোৰ আইতাই কোৱা এটা কাহানী। সেইটো এনেকুৱা আছিলে যে একজন ভক্ত আছিলে। ভক্ত মানে সেই নহয় দেই, আমাৰ সেই চাচা ভক্ত নহয়, সেইটো আপোনালোকে ভুল নুবুজিব। তাৰমানে মইতো ইয়াৰ আগতো কেইবাটা এপিছ'ডত কৈছোঁ যে ভক্ত হওক একো নাই, কিন্তু অন্ধভক্ত হ'ব নালাগে। অন্ধভক্ত যদি হয় তেতিয়াহ'লে মহাভাৰতৰ নিচিনা কাহানী হ'ব। আৰু অন্ধভক্ত যদি আপুনি কোনো নেতাৰ অন্ধভক্ত হয় তেতিয়াহ'লে ধৰক ৰখাতলৈ যাব। এনে বহুত কিবা কিবি প্ৰগ্ৰাম এডবিলাক হৈ থাকিব বাৰু, সেইটো পিছৰ কথা। তো তাত তেনেকুৱা যে মানে একজন দুখীয়া মানুহ, তেওঁ ওলাইছে ৰাস্তাত, মানে ভগৱান শিৱৰ নাম লৈ আছে যে মোৰ আৰ্থিক অৱস্থা খুব বেয়া, গতিকে মোক মানে কিবা তুমি মানে টকা পইচা কিবা এটা দিয়া আৰু, যাতে মই মোৰ পৰিয়ালটোক কৰিব পাৰোঁ। তো এইটো বহুত দেৰিলৈকে মানে আকৌ পাৰ্বতী লগতে আছে। মাতা পাৰ্বতী কৈ আছে শিৱক যে চোৱাচোন বাৰু, তোমাৰ ইমান ডাঙৰ ভক্ত, তুমি তাক কিবা এটা কৰা আকৌ, ইমান ডাঙৰ ভক্তটো মই দেখাই নাই। তো তেতিয়া শিৱই ক'লে যে ৰ'বা, চাই থাকা বাৰু। তো এনেকুৱা এটা হ'ল
মানে ডাঙৰ এটা হেৰি সোণৰ মানে ডাঙৰ চাইজৰ এটা সোণ মানে তেওঁৰ বাটতে থৈ দিলে। এইটো শিৱৰ শক্তি, শিৱৰ মহিমা, তেওঁ কৰিলে এই বস্তুটো। ঠিক আছে, সি যেতিয়া আহিব মোৰ ভক্তটো, তেতিয়া এইটো উঠাই ল'ব। তো তেতিয়া সোণ মানেতো বহুত বহুত টকাৰ সম্পত্তি হৈ গ'ল ন তাৰ হাতত, আৰু কি অভাৱটো, জিন্দগীত অভাৱ নাথাকে। কিন্তু দেখা গ'ল যে সেই মানুহজন তাৰ যোনটো ঠাইত সোণটো থৈছে তাত পোৱাৰ আগে আগে তাৰ এটা মতিভ্ৰষ্ট হ'ল। সি ভাবিলে যে না, ইমান দিনতো চকুটো খুলিহে আহি আছিলোঁ, মই পোৱা নাই, চাওঁচোন বাৰু অলপটো মই চকু বন্ধ কৰি যাওঁ। ঠিক সেই জেগাটোৱে চকু বন্ধ কৰি তেওঁ খোজকাঢ়ি ওলাই গ'ল আৰু সোণটো চকুত নপৰিলে। তেতিয়া পাৰ্বতীক ক'লে যে নাই, ইয়াক একো দি লাভ নাই, কাৰণ চাইছানে, তাক কিন্তু মই দিছোঁ, কিন্তু সি গ্ৰহণ কৰিব পৰা নাই। তাৰমানে ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হ'ল যে আমাৰ বহুতৰো ধাৰণা যে ভগৱানে আমাক সৃষ্টি কৰিছে, ভাল বাৰু, কোনো কথা নাই, সেইটোলৈ মই ডিবেটত নাযাওঁ। কিন্তু ভগৱানে যদি আমাক সৃষ্টি কৰিছে, আমাৰ দিমাগ, আমাৰ চকু, আমাৰ কাণ, গোটেইকেইটা তেওঁৰে অৱদান। গতিকে এইটো আমি অলপ খটাব লাগে। এইটো ধৰ্মৰ ক্ষেত্ৰতে হওক, ৰাজনীতিৰ ক্ষেত্ৰতে হওক, সেই বস্তুটোক যদি আমি প্লে কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু বিপদ আছে। আৰু এই কুম্ভমেলাৰ লগত কিন্তু শিৱৰ এটা সম্পৰ্ক আছে। আৰু এতিয়া 146 বছৰ বুলি কোৱা হৈছে, সেইটো লৈ বিতৰ্ক আছে। সেইটো অলৰেডি পাৰ্লামেণ্টতো অখিলেশ যাদৱে উঠাইছে যে 146 বছৰৰ হিচাপটো কি, কাৰণ ইয়াত তিথি নক্ষত্ৰ বহুত কথা আছে। কিন্তু যি নহওক, তাৰ যিজন স্পীকাৰ আছিলে পাৰ্লামেণ্টৰ স্পীকাৰ, কিন্তু দেখা গ'ল যে তেওঁৰ ৰেকৰ্ডৰ পৰা সেইটো কিন্তু ডিলিট কৰা নাই তেখেতে। তাৰমানে কিবা এটা আছে কথাটোত। তো কুম্ভৰ ওপৰত মই কেইবাটা এপিছড কৰিছোঁ, অলৰেডি 2টা এপিছড হ'লেই, আৰু এপিছড আমাৰ আহিব। তো আজি এই শিৱৰ 26 ফেব্ৰুৱাৰী আজি মানে শেষ হ'ব, কাৰণ যিহেতু শিৱৰাত্ৰি পৰিছে। তো আমি আশা কৰিম যে চবৰ যাতে আশা পূৰণ হয়। কি হ'ব সেইটোতো ভগৱান শিৱেও হাঁহি আছে চাগে ওপৰৰ পৰা, যেনেকৈ সেই যে মূৰ্খটো যে চকু বন্ধ কৰি পাৰ হৈ আছিলে, তাক লৈ যেনেকৈ হাঁহি আছিলে, হয়তো আমাৰ এই ভক্তবিলাকক লৈ হাঁহি আছে যে ইমান পলিউটেড তাৰ নৈ, তাত মানে মল মূত্ৰ মানে যি টি অৱস্থা, তাতো যদি ডুবকি লগাই সিহঁতে পুণ্য কামাব বিচাৰে, তো শিৱে নিশ্চয় আজি খং কৰা নাই, হাঁহিছে। যে মানে তেতিয়াও সেই সমস্যাটো আছিলে, তেতিয়া হয়তো একজনৰ সমস্যা আছিলে, দিমাগ কামত লগোৱা নাই। এতিয়া হয়তো কোটি কোটি মানুহৰ সমস্যা, কাৰণ ইতিমধ্যে আমি ৰেকৰ্ড শুনিছোঁ যে 60 কোটি মানুহ নেকি স্নান কৰিছেই। আৰু তেতিয়াতো হৈ গ'ল, একো ক'বলৈ নাই। আৰু শিৱৰ সেই বস্তুটো আপোনালোকে জানি থ'ব লাগিব যে মই বিভিন্ন এক্সাম্পলত কওঁ যে শিৱক যেতিয়া পূজা দিব, শিৱক পূজা দিওঁতে কিন্তু আপুনি বগা ধুতৰা ফুল দিব দেই। আজিকালি বেগুনি চেগুনি কিবা কিবি ওলাই গ'ল, সেইবিলাক দিলে কিন্তু খেলি মেলি হৈ যাব। যেনেকৈ মা কালীতো তেওঁৰে এটা হেৰি, তেওঁক ৰঙা জবা দিব লাগে, যে সেইটো মানুহে গম পাব লাগিব যে ক'ত কোনটো বস্তু ব্যৱহাৰ কৰিব লাগে। এই বস্তুটো খুব জৰুৰী হয়। কিন্তু ধৰ্মৰ নামত এই ধৰণৰ অন্ধবিশ্বাসত যোৱাটো আৰু খুব নিষ্ঠাৰে কৰিব লাগে। কিন্তু এতিয়া দেখা গৈছে, আপুনি যিকোনো চহৰলৈ যাওক, চব চহৰতে একে অৱস্থা। আৰু শিৱধামৰ কথা দি মই শেষ কৰিব বিচাৰিছোঁ। যেতিয়া তিনিচুকীয়া চহৰলৈ বাহিৰৰ পৰা কোনোবা আহে, আমি নিজেই বা বহুতে আমি মানে সেইটো তেতিয়া আমাৰ কাৰণে তাজমহল, আৰু আমি তেখেতক লৈ যাওঁ আৰু তাত গৈ ফুৰাওঁ, সঁচাকৈ খুব সুন্দৰ। আৰু যেতিয়া বম যাত্ৰা ষ্টাৰ্ট হ'ল, বম যাত্ৰা ষ্টাৰ্ট হওঁতে 80s মই কথা কৈ আছোঁ, লেট 70s আৰু আৰ্লি 80s, তেতিয়া কিন্তু ডিব্ৰুগড়ৰ পৰা সেই বমৰ নামত পানী লৈ কিন্তু তিনিচুকীয়াত শিৱধামত আহি পানীত ঢালে, সেইটোৱে পৰম্পৰা। তো গতিকে সেইটো ক্ষেত্ৰফলা এইটো বৰ ঐতিহাসিক। আজিৰ দিনটোত মোৰ মনত পৰিছে। যি নহওক, দিনটো নিশ্চয় ভালে ভালে গৈছে। কিন্তু এটাই ৰিকুৱেষ্ট যে ধৰ্মক মানে নিষ্ঠা আৰু সততাৰ লগত পালন কৰক। চাব, ভগৱান শিৱ নিশ্চয় সন্তুষ্ট হ'ব আৰু আমাক আশীৰ্বাদ দিব। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।